বিশেষকৈ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টে আমাৰ 219টা ডেভেলপমেণ্ট ব্লকত 219টা আৰ্যভট্ট কেন্দ্ৰ আছে। তেওঁলোকে প্ৰাথমিক পৰ্যায়ত বিজ্ঞানৰ সকলোখিনি কাম কৰে। তাৰপিছত জিলা পৰ্যায়ত কম্পিটিশ্যন হয়। তাৰপিছত জিলাৰ পৰা আহি ৰাজ্যিক পৰ্যায়ত হয়। ৰাজ্যিকৰ পৰা গৈ পেলাই নেশ্যনেল ছায়েন্স কংগ্ৰেছ হয়। গতিকে প্ৰত্যেক বছৰে এটা এই ধৰণৰ অনুশীলন আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত হৈ আছে। ইয়াৰ উপৰি আমি সদৌ অসম মইনা পাৰিজাতক কিছু এই কামত জড়িত কৰিছোঁ যে শিশু বিজ্ঞান সমাৰোহসমূহত তেখেতসকলে যথেষ্ট আমাৰ লগত সহযোগিতা আগবঢ়াইছে। গতিকে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ইতিমধ্যে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা বিজ্ঞানক জনপ্ৰিয় কৰিবলৈ আগবাঢ়িছে, মানে প্ৰচেষ্টা চলাইছে। নেশ্যনেল ছায়েন্স ফেষ্টিভেল এই 10খন অসমত হৈছে আৰু আমাৰ ইয়াত IIT আৰু ৰাজ্য চৰকাৰৰ সহযোগ আগবঢ়াইছে। ইয়াৰ দ্বাৰা আমি যথেষ্ট উপকৃত হৈছোঁ। ভাৰতবৰ্ষৰ সকলো ছায়েন্স এণ্ড টেকনলজিৰ লগত জড়িত বিভাগসমূহৰ সকলো মুৰব্বী আহি ইয়াত 4 দিনকৈ আছে। তাৰ লগতে বৈজ্ঞানিক বহুতসকল আহিছে, যিসকল বৈজ্ঞানিক ভাৰতবৰ্ষৰো আছে আৰু বাহিৰৰো বৈজ্ঞানিক আহিছে। আমাৰ প্ৰায় যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে তেখেতসকলে 4 দিন তেখেতসকলৰ লগত বিভিন্ন মত বিনিময়, বিভিন্ন ধৰণে সংস্পৰ্শলৈ আহিছে, সান্নিধ্যলৈ আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হৈছে। ইয়াৰ উপৰিও আমিও ৰাজ্যখন বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ। বহু কথা আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। বহুখিনি সা সুবিধা আমালৈ নিশ্চয় কম দিনৰ ভিতৰতে আহিব।